নমস্কাৰ গুড ইভিনিং সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধুৰ নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে জানে আমি ৰেগুলাৰলি টেষ্ট সিৰিজ লৈ আছো আমি মক টেষ্ট আপোনালোকৰ কাৰণে যাতে আপোনালোকে পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে আৰু ভাল ফলাফল দেখাব পাৰে গতিকে জিকে পাৰ্টটো কিমান ইম্পৰ্টেন্ট আপোনালোকে জানে জিকে সোশ্যাল ষ্টাডিজ লুসেন জিকে আসামিয়াৰ বুক সকলোবোৰ টেষ্ট পেপাৰ আপোনালোকক ইতিমধ্যে প্ৰভাইড কৰি থকা হৈছে আপোনালোকে যদি 99 পে কৰে আপোনালোকে আমাৰ পিডিএফবোৰ আপোনালোকে লাভ কৰিব গতিকে এতিয়াও সময় আছে আপোনালোকৰ হাতত যদি 99 रुपीस আছে অথলে খৰচ নকৰি ভাল কামত লগাওক ওকে মই আপোনাক দেখুৱাই দিছো আপোনালোকে কেনেকৈ পিডিএফবোৰ ল'ব লাগিব আপোনালোকে আমাৰ 99 পেকেজত কি পাব সকলোবোৰ মই ইয়াতে ধুনিয়াকৈ উল্লেখ কৰি দিছো যে আপোনালোকে মডেল কোৱেশ্চন পেপাৰ পাব যি খুবেই ইম্পৰ্টেন্ট গেট 3 গেট 4 পৰীক্ষাৰ কাৰণে এক্সপেক্টেড টেষ্ট পেপাৰ পাব সোশ্যাল সায়েন্সৰ ক্লাছ 9 10 8 আপোনালোকে পাব লুসেন জিকে টেষ্ট পেপাৰ পাব আসামিয়াৰ বুকৰ টেষ্ট পেপাৰ পাব জিওগ্ৰাফি হিষ্টৰী আসাম হিষ্টৰী ইণ্ডিয়ান হিষ্টৰী সকলোবোৰ ইনক্লুডেড আছে মাত্ৰ আপোনালোকে ইয়াতে 99 रुपीस আপোনালোকে পে কৰিব লাগিব স্পেশাল অফাৰ চলি আছে 50% ডিসকাউন্টত দি থকা হৈছে মাত্ৰ 99 বেছি পইচা দিব নালাগে এবাৰ পে কৰিলে আপোনালোকে সকলোবোৰ পিডিএফ লাভ কৰিব যদি আপোনালোকে পিডিএফ কিনিব বিচাৰে তেনেহলে আপোনালোকে এইটো নাম্বাৰ আপোনাৰ নাম্বাৰটো নোট ডাউন কৰি লওক পিডিএফ লাগিলে যোগাযোগ কৰিব 8638686390 বেছি নহয় 99 रुपीस এটা পে কৰি আপুনি সকলোবোৰ পিডিএফ লাভ কৰিব সো ইয়াতে কিমানটা কোৱেশ্চন আছে বহুতে খুদি থাকে 3500 প্লাস কোৱেশ্চন আছে গতিকে খুবেই ইম্পৰ্টেন্ট আপোনালোকে এই 10 দিনত যদি চাই আপোনালোকৰ বহুত বেনিফিট হ'ব ওকে বহুতে পিডিএফ বোৰ অলৰেডি লৈছে যদি আপোনালোকে লোৱা নাই ল'ব পাৰে সো আৰম্ভ কৰিবলৈ লৈছে আজি মক টেষ্ট টোটাল আমি 50 মাৰ্কছৰ কোৱেশ্চন লৈ আহিছো আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকে হেহত কেই নম্বৰ পায় ওকে সো এডমিট আহিল পৰীক্ষাৰ কাৰণে বেছি দিন নাই মাজত মাত্ৰ 10 দিন আছে এই 10 দিনতে আপোনালোকে যি কৰিব লাগে এই 10 দিনত কৰিব লাগিব সো আৰম্ভ কৰিবলৈ লৈছো প্ৰথম প্ৰশ্নটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন্স বেংক ইজ নউন এজ ভাৰতৰ প্ৰথম মহিলা বেংক কি নামেৰে পৰিচিত জানেনে কেতিয়াবা নাম শুনিছিল নে ভাৰতৰ প্ৰথম মহিলা বেংক কোনটো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়েস ভাৰতৰ প্ৰথম মহিলা বেংক হৈছে ভাৰতীয় মহিলা বেংক মনত ৰাখিব যদি কোৱেশ্চনটো কেতিয়াবা আহি যায় পৰীক্ষা তেতিয়া লিখিব পাৰিব লাগিব ওকে নেক্সট কোৱেশ্চনটো আহিছো দা ফাৰ্ষ্ট ফিল্ড মাৰ্শাল অফ ইণ্ডিয়া ওয়াজ ভাৰতৰ প্ৰথম ফিল্ড মাৰ্শাল ইয়াৰ ভিতৰত কোনটো আছিল কাৰেক্ট আনসাৰ হৈছে SHFJ মানিকশ্ব তেখেত আছে ভাৰতৰ প্ৰথম ফিল্ড মাৰ্শাল নেক্সট কোৱেশ্চনটো আহিছো The National Disaster Authority চমুকৈ NDMA comes under ৰাষ্ট্ৰীয় দুৰ্যোগ কৰ্তৃপক্ষ চমুকৈ NDMA কাৰ অধীনত আহে জানেনে কাৰেক্ট আনসাৰ হৈছে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স ওকে কাৰ অধীনত আহে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্সৰ অধীনত আহে মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো The town Sindri in Jharkhand is famous for ঝাৰখণ্ডৰ সিন্ধি চহৰখন কিহৰ বাবে বিখ্যাত ঝাৰখণ্ডৰ সিন্ধি চহৰখন কিহৰ বাবে বিখ্যাত কাৰেক্ট আনসাৰ হৈছে ফাৰ্টিলাইজাৰ্ছৰ বাবে বিখ্যাত অপচন এ হৈছে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো নীতি ইন নীতি আয়োগ stands for নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো কি বা ফুল ফৰ্ম কি কেতিয়াবা খুদিব পাৰে কি হ'ব পাৰে মোক কমেন্ট কৰি জনাবচোন নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ তাৰপিছত ট্ৰান্সফৰ্মিং ওকে বাকিখিনি মোক কমেন্ট কৰিব নেক্সট কোৱেশ্চনটো লাইছো হু ওয়াজ দা ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেন্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল ডিফেন্স মিনিষ্টাৰ স্বাধীন ভাৰতৰ প্ৰথম ডিফেন্স মিনিষ্টাৰ কোন আছিল কাৰেক্ট আনসাৰ হৈছে বল্লভ সিং কোন আছিল বল্লভ সিং স্বাধীন ভাৰতৰ প্ৰথম ডিফেন্স মিনিষ্টাৰ নেক্সট কোৱেশ্চনটো লাইছো দা পাক ষ্ট্ৰেট সেপাৰেটস ইণ্ডিয়া ফ্ৰম পালক জলদ্বীপে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে আপোনালোকে আমাৰ ক্লাছবোৰ কৰি কেনেকুৱা পাইছে জনাবলৈ নাপাৰিব যদি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ লগতে যদি আমাৰ চেনেলত আপোনালোকে আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব কাৰণ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতীয়াল ভিডিঅ'সমূহ পাই থাকে সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে শ্ৰীলংকা ওকে নেক্সট কোৱেশ্চনটো লাইছো ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিমোট সেন্সিং স্যাটেলাইট
IRS-1 was launched from? কেতিয়াবা কোৱেশ্যনটো এনেকুৱা ধৰণে আহিব পাৰে ভাৰতৰ প্ৰথম ৰিম'ট সেন্সিং স্যাটেলাইটৰ নাম কি তেতিয়া মনত ৰাখিব IRS-1 গতিকে এইটো কেতিয়া লঞ্চ কৰা হৈছিল ভাৰতৰ প্ৰথমটো ৰিম'ট সেন্সিং স্যাটেলাইট IRS-1 ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল কাৰেক্ট আনসাৰটো হৈছে বাইকনৰ পৰা উৎক্ষেপণ কৰা হৈছিল বাইকনৰ মনত ৰাখিব নেক্সট কোৱেশ্যনটোলৈ আহিছো লক্ষদ্বীপ ইজ এ গ্ৰুপ অফ হাউ মেনি আইলেণ্ড লক্ষদ্বীপ কিমান দ্বীপৰ গোট লক্ষদ্বীপ কিমানটা দ্বীপ আছে কিমানটা দ্বীপ লগ লাগি লক্ষদ্বীপ হৈছে কাৰেক্ট আনসাৰটো হৈছে 36 মনত ৰাখিব নেক্সট কোৱেশ্যনটোলৈ আহিছো দ্য ফাৰ্ষ্ট ওমেন ইউনিভাৰ্চিটি ইন ইণ্ডিয়া ৱাজ ফাউণ্ডেড বাই ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন কোনে প্ৰতিষ্ঠা কৰিছিল ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন কাৰেক্ট আনসাৰ হৈছে ধোণ্ডো কেশৱ কাৰ্বে মনত ৰাখিব নেক্সট কোৱেশ্যনটোলৈ আহিছো What was the basis of the reorganization of states in India in the year 1956? 1956 চনত ভাৰতৰ ৰাজ্যসমূহৰ পুনৰ্গঠনৰ ভিত্তি কি আছিল কিহৰ কাৰণে ৰাজ্যসমূহ পুনৰ্গঠন কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে ল্যাঙ্গুৱেজ ভাষাৰ বাবে নেক্সট কোৱেশ্যনটোলৈ আহিছো Among the countries in the world, India's rank in terms of area is বিশ্বৰ দেশসমূহৰ ভিতৰত ক্ষেত্ৰফলৰ হিচাপত ভাৰতৰ স্থান কিমান নম্বৰ কাৰেক্ট আনসাৰটো হৈছে 7 নম্বৰ পজিশন নেক্সট কোৱেশ্যনটোলৈ আহিছো দ্য ইকনমিক্স ৰিভলিউচন প্ৰচেছ ইজ ষ্টাৰ্টেড ইন ইণ্ডিয়া ইন দ্য ইয়াৰ ভাৰতত অৰ্থনৈতিক উদাৰীকৰণৰ প্ৰক্ৰিয়া কোন বছৰ আৰম্ভ হৈছিল এতিয়ালৈকে আপোনালোকৰ কেইটা কাৰেক্ট হৈছে কওকচোন কমেন্ট কৰি আছেন নাই ইয়েস কাৰেক্ট আনসাৰটো হৈছে 1991 ওকে কোৱেশ্যনটো কি সুধিছিল আমাক ভাৰতত অৰ্থনৈতিক উদাৰীকৰণ প্ৰক্ৰিয়া কোন বছৰ আৰম্ভ হৈছিল 1991 ত নেক্সট কোৱেশ্যনটোলৈ আহিছো হু ইজ নোন এজ দ্য ৱাটাৰ গান্ধী অফ ৱাটাৰমেন অফ ইণ্ডিয়া জলগান্ধী বা ভাৰতৰ জলমানু বুলি কাক জনা যায় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কোৱেশ্যন কেতিয়াবা যদি সুধি দিয়ে কি লিখিব জলগান্ধী বা ভাৰতৰ জলমানু কাক কোৱা হয় কাৰেক্ট আনসাৰ হৈছে ৰাজেন্দ্ৰ সিংহক মনত ৰাখিব ৰাজেন্দ্ৰ সিংহক জলগান্ধী বা জলমানু বুলি কোৱা হয় নেক্সট কোৱেশ্যনটোলৈ আহিছো নেশ্যনেল ল ডে ইজ সেলিব্ৰেটেড অন ৰাষ্ট্ৰীয় আইন দিৱস কেতিয়া উদযাপন কৰা হয় কোন তাৰিখে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় আইন দিৱস কাৰেক্ট আনসাৰ হৈছে 26 নৱেম্বৰ তাৰিখে নেক্সট কোৱেশ্যনটোলৈ আহিছো হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট টু ৰান দ্য হিউমেন মিল্ক বেংক জীৱন ধাৰা মানৱ গাখীৰৰ বেংক জীৱন ধাৰা চলোৱাৰ প্ৰথমখন ৰাজ্য কোনখন আছিল কাৰেক্ট আনসাৰটো কি হ'ব কাৰেক্ট আনসাৰটো হৈছে ৰাজস্থান মনত ৰাখিব নেক্সট কোৱেশ্যনটোলৈ আহিছো নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল ইন ইণ্ডিয়া has been established in the year ভাৰতত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ কোন বছৰত স্থাপন কৰা হৈছে কাৰেক্ট আনসাৰটো হৈছে 2010 চনত নেক্সট কোৱেশ্যনটোলৈ আহিছো ইন হুইচ অফ দ্য ফলোইং ষ্টেটছ গাৰো খাচী এণ্ড জয়ন্তীয়া হিলছ আৰ লোকেটেড তলৰ কোনখন ৰাজ্যত গাৰো খাচী আৰু জয়ন্তীয়া পাহাৰ অৱস্থিত কোনখন ৰাজ্যত আছে কাৰেক্ট আনসাৰ হৈছে মেঘালয়ত আছে মনত ৰাখিব নেক্সট কোৱেশ্যনটোলৈ আহিছো কালাৰিপায়াট্টু ইজ এ মাৰ্চিয়েল আৰ্ট ফ্ৰম ইন ডেছ ষ্টেট ইন ইণ্ডিয়া ভাৰতৰ কোন ৰাজ্যত পৰিবহণ কৰা এক যুদ্ধ কলা হৈছে কালাৰিপায়াট্টু নামটো মনত ৰাখিব কেতিয়াবা সুধিব পাৰে কালাৰিপায়াট্টু কোনখন ষ্টেটৰ মাৰ্চিয়েল আৰ্ট কোনখন ষ্টেটৰ মাৰ্চিয়েল আৰ্ট কালাৰিপায়াট্টু আশা কৰোঁ এনেকুৱা কোৱেশ্যন আপোনালোকে ক'তো দেখা নাই আৰু এনেকুৱা ধৰণৰ কোৱেশ্যন যদি আপোনালোক পৰীক্ষাত সুধি দিয়ে কিমান ইম্পৰ্টেণ্ট আপোনালোকে আমাৰ টেষ্ট চিৰিজকেইটা এটেণ্ড কৰিলে গম পাব অ'কে চ' আগৰ ভিডিঅ'বোৰ চোৱা নাই যদি চাব
ইয়াৰ কাৰেক্ট আনসাৰ হৈছে কেৰালা ওকে নেক্সট কোৱেশ্চনটো লাইছো ইন হুইচ ষ্টেট ইজ কুৰানকুলাম নিউক্লিয়াৰ প্লেণ্ট ইজ লোকেটেড কুৰানকুলাম পাৰমাণৱিক উদ্যোগ কোনখন ৰাজ্যত অৱস্থিত কুৰানকুলাম কোনখন ৰাজ্যত আছে কাৰেক্ট আনসাৰ হৈছে তামিলনাডুত আছে নেক্সট কোৱেশ্চনটো লাইছো দা হাৱা মেহেল ইজ লোকেটেড ইন হুইচ চিটি হাৱা মেহেল কোনখন চহৰত অৱস্থিত বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হাৱা মেহেলৰ কথা প্ৰায় পৰীক্ষাত আহি থাকে হাৱা মেহেল কোনখন চহৰত আছে কাৰেক্ট আনসাৰটো হৈছে জয়পুৰত আছে আৰু জয়পুৰক পিংক চিটি বুলি কোৱা হয় কেতিয়াবা পৰীক্ষাত খুদিব পাৰে যে পিংক চিটি বুলিলে কোনখন চহৰক জনা যায় তেনেহলে মনত ৰাখিব জয়পুৰ নেক্সট কোৱেশ্চনটো লাইছো দা অশোক স্তম্ভ অফ হুইচ প্লেচ হেজ বিন এডপ্টেড এজ দ্য নেশ্যনেল এমব্লেম অফ ইণ্ডিয়া কোন স্থানৰ অশোক স্তম্ভ ভাৰতৰ জাতীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছে কোন স্থানৰ কাৰেক্ট আনসাৰ হৈছে সাৰনাথ মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো India become the member of United Nations in the year ভাৰতৰ কোন বছৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল ভাৰত কোন বছৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট ভাৰত যেহেতু ৰাষ্ট্ৰসংঘৰ সদস্য গতিকে কিমান চনত হৈছিল ৰাষ্ট্ৰসংঘৰ সদস্য কোনে পাৰে শুদ্ধটো দিব কমেন্ট কৰকচোন Yes, কাৰেক্ট আনসাৰটো হৈছে 1945 মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো দা কেদাৰনাথ টেম্পল ইজ লোকেটেড ইন কেদাৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন কাৰেক্ট আনসাৰটো হৈছে উত্তৰাখণ্ডত আছে ক'ত আছে উত্তৰাখণ্ডত নেক্সট কোৱেশ্চনটো লাইছো দা ফাৰ্ষ্ট ই পাছপোৰ্ট ইন ইণ্ডিয়া ৱাজ ইছ্যুজ টু ভাৰতৰ প্ৰথম ই পাছপোৰ্ট কাক দিয়া হৈছিল ভাৰতৰ প্ৰথম পাছপোৰ্ট ই পাছপোৰ্ট মনত ৰাখিব কাক প্ৰদান কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে প্ৰতিভা পাটেলক ওকে প্ৰতিভা পাটেল ভাৰতৰ কোন আছিল প্ৰতিভা পাটেল হেতু মোক কমেন্ট কৰি জনাওচোন প্ৰতিভা পাটেল আমাৰ ভাৰতৰ কি আছিল প্ৰধানমন্ত্ৰী আছিল না ৰাষ্ট্ৰপতি আছিল কমেন্ট কৰিব নেক্সট কোৱেশ্চনটো লাইছো টোটাল নাম্বাৰ অফ বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া ভাৰতৰ মুঠ জৈৱমণ্ডলৰ সংৰক্ষিত বনাঞ্চল সংখ্যা কেইখন কিমানটা সো কাৰেক্ট আনসাৰ হৈছে 18খন মনত ৰাখিব সো আজি এয়া আছিল আমাৰ 26টা কোৱেশ্চন টোটাল আমাৰ 52 মাৰ্কছৰ এখন কোৱেশ্চন পেপাৰ হয় এটা কোৱেশ্চনৰ 2 মাৰ্ককে আছে টোটাল মই ধৰিলো 50 জুনে 50 পাইছা এই এক্সামটোত পাছ হৈছা আৰু যিয়ে 50 তলত পাইছা তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব ভালকৈ তোমালোকে পঢ়িবা আৰু আমাৰ টেষ্ট পেপাৰ কেইখন লোৱা নাই যদি ল'ব পাৰিবা ওকে পিডিএফ লাগিলে কমেন্ট কৰিব বা নাম্বাৰটো তোমালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল সো নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো আজিলৈ মানে উন্নত ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম তেতিয়ালৈকে ভালে থাকক কুশলে থাকক ওকে